Good morning. Happy Sunday. সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। পিছনে আমাৰ ছোৱালী এতিয়া ব্ৰেকফাষ্ট কৰিব। মই গৰম পানী গিলাচ লৈ আহিছোঁ। ঘৰখনৰ সকলো মানুহৰে প্ৰব্লেম হ'লে প্ৰব্লেম, কিন্তু বোৱাৰীজনী যদি প্ৰব্লেম হয়, ইমান প্ৰব্লেম নে তোমাৰ? এয়া পানী মুঠতে দেখিলে ৰখি থাকিব নোৱাৰে আৰু এটা কথা, মই যে আৰিয়াৰ ব্ৰেকফাষ্টটো লৈ আহোঁ, চবেই চাগে ভাবে ৰিংকুৱে বনাই দিছে আৰু মাকে আৰু প্লেটখন লৈ আৰু জীয়েকক খুৱাইছে। কিনো কাম কৰে? ময়ে বনাই আনো ছোৱালীৰ কাৰণে, যে ময়ে বনাই আনো দেই। এইবোৰ ভুল ধাৰণা লৈ নাথাকিব। নিজৰ জীয়েকজনীৰ কাৰণে যদি মই সেইটোও কৰিব নোৱাৰোঁ, মই কিহৰ মাকক? মানুহৰ কিছুমান ধাৰণা আছে যে ঘৰত কাম কৰা মানুহ আছে, বনায়ে দিয়ে, মুখৰ আগত খায়, হয় নহয়? মোৰ বিচনাখন ময়ে পাৰোঁ, মোৰ ৰুমটো মই নিজেই ঠিক কৰোঁ। মানুহৰ ধাৰণাবোৰ চেঞ্জ কৰিব নোৱাৰোঁ, কিন্তু মই জানো মই কাম কৰোঁ নে নকৰোঁ। বোৱাৰী এজনী ঘৰতে নিৰাপত্তা নাই। চাবচোন, কিছুমান বোৱাৰী যেতিয়া মানুহজন ঢুকাই যায়, দেওৰ গৰ্জনা শহুৰে বোৱাৰীজনীৰ ওপৰত চকু দিয়ে। বোৱাৰীজনী মানুহজনৰ ঘৰতে ছেফ নহয়, বেলেগৰতো বাদেই দিয়ক নহয়। মানুহজন থকালৈকে বোৱাৰীৰ ইম্পৰ্টেণ্ট বহুত বেছি। মানুহজন নাথাকিলে বোৱাৰী ইম্পৰ্টেণ্ট নাই। মানে তই গুচি গ'লেও গুচি যায়, এনেকুৱা ব্যৱহাৰ কিছুমান কৰে। মানুহৰ সেই মনোবৃত্তিবোৰ থকালৈকে নহয়, এইবোৰ উৎপত্তি হৈয়ে থাকিব, গম পাইছেনে? মাক এজনীৰ কাৰণে নিজৰ জীয়েকজনী জীয়েক, বোৱাৰীজনী কিন্তু জীয়েক নহয়। বোৱাৰীজনীক যেতিয়া নিজৰ মতাটোৱে বেয়াকৈ চায়, তেতিয়া মাইকী হিচাপেতো ক'ব লাগে ন, কিন্তু সেইবোৰ নাই। সেইকাৰণে পৃথিৱীত যে ধৰ্ষণটো বেছি হৈছে, সেইটোৱেই। নিজৰ ঘৰতে ছোৱালী সুৰক্ষা নহয়, ৰাস্তাত ক'ত সুৰক্ষা হ'ব? মই কি লগাম দেখিছেনে? জেতুকা আৰু জবা ফুলৰ পাত মিক্স কৰি ৰিংকুৱে পিচি দিলে দেই। গৰম দিনত চুলি সৰেই। কোনোবাই যদি কয় চুলি মোৰ এডালো নসৰে, মই বিশ্বাসেই নকৰোঁ, গম পাইছেনে? গৰমত আমি চুলিবোৰ মেলি থাকিব নোৱাৰোঁতো, এনেকৈ পকাই বান্ধি থওঁ। সেইটো কাৰণে ঘাম লাগে, ধৰক ঘাম লগাৰ ফলত চুলি সৰেই। সেইটো কাৰণে চিন্তা কৰিব নালাগে, গৰমত সৰিব, ঠাণ্ডাত আকৌ গজিব। যিমান সৰে সিমান গজে। মুঠতে তথাপিও কেয়াৰটো ল'ব লাগিব ন। এই হৈ থাক বুলি ক'লেই নহ'ব নহয়, সেইটোৱে কথা। কেয়াৰ ল'বই লাগিব। যিকোনো বস্তু এটা ভাল কৰিবলৈ হ'লে কেয়াৰ ল'বই লাগিব। এইগাল লগালোঁ, গোটেইগাল বৈ বৈ আহিছে নহয়। তাত মই এল'ভেৰা জেল অকণমান মিক্স কৰি দিলোঁ দেই। আৰু ছোৱালীৰ চুলিখিনি শুৱনি, হয়নে নহয়? সেইকাৰণে চুলিখিনি ভাল কৰাটো নিজৰ দায়িত্ব। প্ৰতিটো নিজৰ কামেই নিজৰ দায়িত্ব, বেলেগৰ নহয়। ৰুমটো ঠিক কৰি ল'লোঁ। মোৰ কিন্তু এটা কথা, ডোৰমেটো চাফা লাগিব দেই। ডোৰমেট যদি লেতেৰা হয়, মই একদম নোৱাৰোঁ মানে। এতিয়া যাওঁ, ব্ৰেকফাষ্টটো কৰি লওঁ। সেইফালে বহি আছে। ব্ৰেকফাষ্টত আছে আলু পৰঠা, নেমু লাল চাহ। চচ লাগিব নি তোমাক? চচ লাগিব নি? মানে টুপটুপকৈ জেতুকা পানী পৰি আছিলে, মানে ধুই আহিলোগৈ দেই। 1 ঘণ্টা সময় বাথৰুম ৰগৰি ৰগৰি আহিছোঁ। এতিয়া কি কৰোঁ জানেনে? কাপোৰ খেলি মেলি হৈছে, জাপি লওঁ। টোপনি ধৰিছে বোলে, নিজে নিজে আহিছে দেখিছে। টোপো কৰিব এতিয়া ন মা? অঁ, মোৰ মা টোপো কৰিব এতিয়া, দেহা টোপো কৰাই দিম দেই এতিয়া। অ' হামিয়াই মাৰি। এটা কথা মন কৰেনে? প্ৰতিটো মানুহৰ ঘৰেই ৰহস্যময় হয়। এতিয়া আমাৰ এই ৰুমটোত মোৰ আৰু মানুহজনৰ মাজত কি হয়, কাজিয়া পেচাল হয়, যিয়েই নহওক এই ৰুমটোৰ ভিতৰতে। তাৰপিছত বাহিৰলৈ ওলাই যোৱাৰ লগে লগে আমিতো হাঁহি এটাই লৈ যাওঁ। যিমান তুমুল যুদ্ধ হ'লেও আমি এই ৰুমটোৰ ভিতৰতে কৰোঁ, হয়নে? পটককৈ মোৰ কথাটো মনলৈ আহিলে, সঁচাকৈ দেই। প্ৰত্যেক হাজবেণ্ড ৱাইফৰ বেডৰুমটো এটা ৰহস্যময়ী হয়, ৰহস্যময়ী। যিটোৰ কথা কোনেও নাজানে,
কাকো জনাব নোৱাৰি ন তামাম যুদ্ধ হয় নহয় যুদ্ধ হৈ আকৌ বাহিৰলৈ মানুহৰ জীৱনবোৰ যে কেনেকুৱা ন খোজকাঢ়া নাই নহয় মানুহজনে কালিৰ পৰা খোজকাঢ়িছে ময়ো খোজকাঢ়োঁগৈ চৰ্বিখিনি বহাই লোৱা হৈছে কমাই আহোঁগৈ আৰু লাহেকৈ গৰম দেই খোজকাঢ়ি আহিলোঁ গা ধুলোঁ এতিয়া এয়া জলপান বনাইছোঁ দেখিছেনে ঘাম টুপুৰ টুপুৰ গৈছে বহুত বেছি গৰম আজি ইমান ৰ'দ নাই তথাপিও কিন্তু ভাদ মাহটো পূৰা দিব আহা আমাৰ ছোৱালী এতিয়া জলপান খাব চাগু খুৱাই দিম হয় নাই ঈদ পৰিলে উঠাই লোৱা ভালকৈ উঠাই লোৱা চিধাকৈ উঠাই লোৱা ই চবফালে পৰিল লাহেকৈ টেবুলখনত লাগিব মোৰতো অঁ কাম কৰি ভাল পায় অ' ইমান ভাল পায় কাম কৰি থোৱা এইফালে এইডোখৰ মুকলি মানে বিৰাট ভাল পায় ঘৰৰ ভিতৰটোত থাকিলে এনেকুৱা লাগে চাবচোন যেন একদম ঢেৰ চিন্তা আৰু ঘৰৰ বাহিৰলৈ অহাৰ লগে লগে অকণমান মুকলি লাগে ন আমি এতিয়া আৰিয়াক যেনেকৈ কওঁ মুকলি লাগে বুলি তাই ভাবোঁ আমাৰোতো মুকলি লাগে কিবা এটা ফ্ৰী লাগে ন মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে সেইকাৰণে মানুহে অকণমান বাহিৰলৈ যাব লাগে ঘৰৰ ভিতৰটোত যেতিয়ালৈকে জীয়াই আছে সদায় থাকিবই লাগিব সেইকাৰণে মগজটোতো ঠাণ্ডা কৰি ৰাখিব লাগিব মগজটো ভাল কৰি ৰাখিব লাগিব সেইকাৰণে বাহিৰলৈ এক পাক মাৰি আহিব গাড়ীতেই যে যাব লাগিব সেইটো নহয় খোজকাঢ়ি হ'লেও যাব ওলাই মনটো ভাল লাগিব খোৱা শাক খোৱা কিমান চিন্তা কৰিব খায়েতো থাকিব লাগিব জীয়াই থকা মানে আৰু এটা কথা ঘৰৰ ভিতৰটোত যিমান টেনশ্যন নাথাকক মুখখন এনেকৈ থাকিলেও কিন্তু ৰুমটোৰ পৰা বাহিৰ ওলোৱাৰ লগে লগে হয়নে এনেকেই থাকিব মানে কত কিমান চিন্তা থাকে ন মানুহৰ তথাপিও মুখত হাঁহি এটা লৈ থাকিব লাগে ন জীৱন মানে সঁচাকৈ দিব বেলেগ ধৰণৰ আৰু এটা কথা কি জানে জীৱনটো মোৰ হয় মোৰ জীৱনটো মই যদি মোৰ মতে থাকিব নোৱাৰোঁ মোৰ মতে খাব নোৱাৰোঁ মোৰ মতে পিন্ধিব নোৱাৰোঁ মোৰ মতে ওলাই যাব নোৱাৰোঁ তেনেহ'লে মোৰ জীৱন হ'লনে তেনেহ'লে মোৰ জীৱনটো হৈও নোহোৱা নিচিনা তেনেহ'লে জীয়াই মৰি থকা নিচিনাই হয় ন মোৰ মানে মই এইটো কথা ক'লোঁ জানেনে আপুনি কিবা এটা পিন্ধিব এই কোনোবাই যে কয় এই ভাল লগা নাই এনেকৈ পিন্ধিব নালাগিছিলে বেলেগকৈ পিন্ধিব লাগিছিলে এইটো খালা নি এইটো খাই চাব লাগিছিলে এইটো ভাল আমুক ঠাইলৈ গ'লা নি এই আমুক ঠাইলৈ যোৱাতকৈ আমুক ঠাইলৈ যাব লাগিছিলে মই যদি চব লোকৰ মতেই চলোঁ তেনেহ'লে মই মোৰ লাইফটো মতে জীয়াই থকা হ'বনে বাৰু মই তেওঁৰ লাইফটোক জীয়াই থকা নিচিনাই হ'ব ন মুঠতে মানুহে নিজৰ লাইফটো নিজৰ মতে জীয়াই থাকিব লাগে কিছুমান মানে মানুহ এনেকুৱা হৈছে নিজৰ লাইফটো নহয় নিজৰ মতে জীয়াই থাকিব নাপায় অকল আনৰ কথা ভাবোঁতে আনৰ মতে জীয়াওঁতেই যায় মুখখনটো বন্ধ কৰি ৰাখোঁৱেই বাকীখিনিও যদি আনৰ মতেই কৰিবলৈ যাওঁ এইটো মোৰ জীৱন বুলি কৈ লাভ আছেনে একো লাভ নাই নিজৰ জীৱন নিজৰ মতে জীয়াব আনে যেতিয়া নিজৰ মতে জীয়াব পাৰে আপুনি কিয় নোৱাৰে মই কিয় নোৱাৰোঁ যেতিয়া কিছুমান টেনশ্যন থাকে নহয় ৰুমটোৰ ভিতৰত সোমাই দিয়াৰ লগে লগে নহয় একদম মূৰটো গধুৰ আহে আকৌ ৰুমটোৰ পৰা বাহিৰ ওলাই দিয়াৰ লগে লগে ফ্ৰী লাগে কিয় বাৰু এনেকুৱা মানে এই ৰুমটো সঁচাকৈ মানে ৰহস্যময়ী হয় মানে আৰিয়া আহিলৈ আইতাকৰ ওচৰত গ'ল পেৰত চাবলৈ আৰু মোৰ মানুহজনৰ যেতিয়া টেনশ্যন হয় নহয় সেই মুঢ়াটোতে বহি ল'ব কৈছোঁ নহয় সেই মুঢ়াটোতে বহি মোৰ মুখলৈ চাই চাই কথাবোৰ কৈ থাকিব যেন মই তেওঁৰ একদম এই আল্লাউদ্দিন তেওঁ মোক প্ৰব্লেমবোৰ ক'ব মই প্ৰব্লেমবোৰ ছল্ভ কৰি দিম মোৰ মানে কেতিয়াবা শুনিব মন নাযায় তেওঁ যিমান টেনশ্যন লয় নহয় তাতকৈ টেনশ্যন মই বেছি লওঁ মানে মোৰ মূৰটো মানে এনেকুৱা হয় মোৰ মূৰটোৰ ওপৰত যেন কোনোবাই গচকিহে ধৰিলে মই এতিয়া থিয়ই হ'ব নোৱাৰিম মানে ৰাতি তেওঁক কৈ যায়গৈ ইমান চিন্তা নকৰিবা তোমাক কথাবোৰ ক'লে মানে ভাল লাগে ফ্ৰী লাগে সেইকাৰণে কওঁ তেওঁ ফ্ৰী লাগে কিন্তু মোৰ যে গধুৰ হৈ যায় সেইটো তেওঁ বুজি নাপায় উপায় নাই ৱাইফক নকৈ কাকনো ক'ব ন সেনেকেই আৰু হাঁহি আৰু প্ৰব্লেমবোৰ আৰু ছল্ভ কৰি থাকোঁ আৰু গম পাইছেনে মানুহে আমাক দেখিলে ভাবিব আমাৰ যেন প্ৰব্লেমেই নাই পৃথিৱীত আমি একদম পূৰা বিন্দাছ হয় আমি বিন্দাছ যেতিয়া মানুহৰ টেনশ্যন হয় নহয় তেতিয়া নহয় মাজতে অকণমান ৰিলেক্স কৰি দিবলৈ হহুৱাই দিব লাগে
দেখিছেনে আজি মই জেতুকা কৰা চুলিখিনি একদম ফিলফিলীয়া হৈ থাকিলে। আজি মই মুটুকাই বন্ধোৱাও নাই, পিছে এতিয়া মই বান্ধিম দেই, ইমান গৰম উঠিছে। এনেকেই জীৱনবোৰ গৈ আছে আৰু উপায় নাই আৰু এনেকেই প্ৰব্লেমবোৰ আহিব, হাঁহি প্ৰব্লেমবোৰ ছল্ভ কৰিব লাগিব, এনেকেই জীয়াব লাগিব। দিয়ক অঁ দিয়ক আহিলেই। আমাৰ ঘৰত আকৌ টবি আছে নহয়, টবিৰ কথাও চিন্তা কৰিব লাগিব ন। মোৰ আকৌ মই কৈছোঁ নহয়, মোৰ আকৌ জীৱ জন্তুৰ প্ৰতি বৰ বেলেগ এটা গম পাইছেনে। মই মানে ৰিংকুক আৰিয়াক ভাত দিয়াৰ পিছতে সুধোঁৱেই দিলিনে। সি নাথাকিলেতো মইতো প্ৰথমতে টবিকেই ভাত খাবলৈ দিওঁ, তাৰপিছতহে মানুহক খাবলৈ দিওঁ। মই মোৰ ঘৰতো পিছে দেই কুকুৰকেইটাকে প্ৰথমতে খাবলৈ দিওঁ, তাৰপিছতহে। সেয়াই গম পাইছেনে, জীৱন এনেকুৱাই। সুখ আহিব, দুখ আহিব। দুখবোৰ বেছি দীঘলীয়া লাগে। কিয় জানেনে, দুখবোৰ আমি বেছি ভাবি থাকোঁ যে সেইকাৰণে দীঘলীয়া দীঘলীয়া লাগে। আৰু সুখবোৰ মানে সেই হাঁহি দিলোঁ আৰু সুখবোৰ একেই হৈ থাকিলে যেন তেনেকুৱা লাগে যে। নহয়, দুখ সুখ সমানেই আহে। ভগৱানে দিয়ে, ঝেলিব পৰা নাই চা। সুখবোৰ যেনেকৈ হাঁহিয়েই কটাও, দুখবোৰো হাঁহি হাঁহি পাৰ কৰ। যেতিয়া এনেকৈ পাৰ কৰিবি নহয়, মই তেতিয়া তহঁতক দুখ নিদিওঁ বুলি কয়। আৰু সময়ৰ কাম সময়ত কৰ। এটকা যদি ইনকাম কৰিছ 10 টকা খৰচ নকৰিবি, এটকা যদি ইনকাম কৰিছ তাৰ 25 পইচা খৰচ কৰ। সেইটোও আমাক শিকাইছে। নাজানো আৰু মইতো লাইফটোত বহুত শিকিলোঁ ভাই, বহুত শিকিলোঁ। মুঠতে মোৰ জীৱন, মই নিজৰ মতে থাকি ভাল পাওঁ। কোনোবা মই মোৰ দুখবোৰ ক'বলৈ নাযাওঁ, সুখবোৰ কওঁ, দুখবোৰ ক'বলৈ নাযাওঁ। কাৰণ কেলৈ দুখবোৰ ক'লে মানুহে বেছি ভাল পায়ো। আৰু মানুহক ভাল পোৱাটো কেলৈনো চান্স দিওঁ ন দুখৰ টাইমত। আৰু মোৰ দুখবোৰ কৈনো লোকে কি বুজি পাব। সেইকাৰণে সুখকণ নিজৰ মতে জীয়াই থাকিব বিচাৰোঁ। দুখবোৰো যেনেকৈ মই অকলেই জীয়াওঁ, সুখবোৰো মই তেনেকেই জীয়াব বিচাৰোঁ। আনৰ মতে চলি ভাল নাপাওঁ। মই স্বাধীনভাৱে চলি ভাল পাওঁ। ঠিক আছে দিয়ক, কিমাননো কথাবোৰ কৈ থাকিম আৰু কওঁ আৰু অকণমান ওপৰে ওপৰে। তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।